Hello students, today I am coming with a new video on a grammatical topic on determiners. ছাত্ৰ-ছাত্ৰী সকল আজি আমি ইংৰাজী গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ বিষয় ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম। ডিটাৰমিনাৰ্ছ হৈছে এতিয়া তোমালোকে অসমীয়া ভাষাত অলপ কিছুমান সামান্য যথেষ্ট টু জন খন খিলা জোপা আদি নিৰ্দিষ্টবাচক শব্দ ব্যৱহাৰ কৰি কোনো বস্তুক নিৰ্দিষ্টকৈ দেখুওৱা হয়। যেনে মানুহটো গছজোপা পাণখিলা টেবুলখন বুলিলে যিবোৰ বস্তুৰ কথা নকৈ নিৰ্দিষ্ট এটা মানুহ এজোপা গছ এখিলা পাণ এখন টেবুলৰ কথা কোৱা হয়। এই নিৰ্দিষ্টবাচক শব্দবোৰে বস্তুৰ সংখ্যা পৰিমাণ অৱস্থা অৱস্থিতি সম্বন্ধ আদি বুজায়। ইংৰাজী ভাষাতো এনে নিৰ্দিষ্টবাচক শব্দ বহুত আছে, সেইবোৰকে ডিটাৰমিনাৰ বোলা হয়। ইংৰাজী ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা ডিটাৰমিনাৰ্ছসমূহ হৈছে এ, এন, ডি, দিছ, ডেট, দ'জ, এভৰি, মাই, মাইন, এটচেট্ৰা। ডিটাৰমিনাৰ্ছসমূহৰ ভাগসমূহ হৈছে এনেধৰণৰ: আৰ্টিকলছ এ এন ডি, ডেমনষ্ট্ৰেটিভ দিছ, ডেট, দিছ, দ'জ। পজেছিভ ডিটাৰমিনাৰ্ছৰ ভিতৰত মাই, মাইন, ইয়ৰ, আৱাৰ, আৱাৰ্ছ, হিজ, হাৰ, দেৰ, ইটছ। কোৱান্টিটেটিভছ ফিউ, লিটল, মাছ, মেনি, চাম, ছেভাৰেল, এনি, হাফ, এনাফ, এটচেট্ৰা। তোমালোকে ইংৰাজী চেণ্টেন্সবিলাকলৈ মন কৰিবাচোন। আমি এই ডিটাৰমিনাৰ্ছসমূহ নোহোৱাকৈ বাক্য এটা ভালকৈ প্ৰকাশ কৰিবলৈ বহুত অসুবিধা হয়। সেয়ে তোমালোকে আজি ইয়াৰ ব্যৱহাৰবিলাক জানা। ফাৰ্ষ্ট, আৰ্টিকুল তোমালোকে জানা আৰ্টিকুল দুই প্ৰকাৰৰ: ইনডেফিনিট আৰ্টিকুল আৰু ডেফিনিট আৰ্টিকুল। ইনডেফিনিট আৰ্টিকুল বুলিলে এ আৰু এন এই দুটা আহে। এতিয়া এ আৰু এনৰ ব্যৱহাৰ কেনেকৈ হয় তোমালোকে নিশ্চয় জানা। এ মেন, এ বয়, এ মেন, এ বয়, ইয়াত কনচনেণ্ট লেটাৰৰ আগত এ বহে। এজন ল'ৰা, এজন মানুহ বুজাবলৈ আমি এ বহাইছোঁ। ঠিক তেনেকৈ আমব্ৰেলা, অক্স, আমব্ৰেলাৰ ইউ, অক্সৰ অ' ভাৱেল চাউণ্ড হৈছে, গতিকে আমি এ এন বহাওঁ। ইউনিভাৰ্চিটি, ইউনিট, 1 ৰূপী নোট, ইয়াত ইউ উচ্চাৰণ হয়, ৱা উচ্চাৰণ হোৱাৰ বাবে এ যদিও ভাৱেল লেটাৰ আমি এ বহাওঁ। ঠিক তেনেকৈ এইচ আখৰেৰে হেয়াৰ, আৱাৰ, এইচ উচ্চাৰণটো মিউট হৈ থকা বা এইচৰ উচ্চাৰণ নোহোৱাৰ বাবে আমি এন ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে এম এ বুলি কওঁতে ভাৱেল চাউণ্ড থকা কনচনেণ্টৰ আগতো চাউণ্ড ভাৱেল হোৱাৰ বাবে আমি এন এম এ, এন এম এল এ এনেধৰণে ব্যৱহাৰ কৰোঁ। এতিয়া আমি ইনডেফিনিট আৰ্টিকুল অৰ্থাৎ এ আৰু এন কেনেদৰে ব্যৱহাৰ হৈছে চেণ্টেন্সত চাওঁ আহা। আই ৱান্ট এ 100 rupees, ইয়াত আমি 100, 1000 এই প্লুৰেল নাউনৰ আগত এ বহাইছোঁ। আই ৱান্ট এ 100 rupees। নেক্সট চেণ্টেন্স, নিউয়ৰ্ক ইজ এ চিটি, ইয়াত আমি নিউয়ৰ্ক ইজ এ চিটি বুলি কওঁতে বিগ চিটি বুলি কৈছোঁ। চিটি বুলি কওঁতে নাউনক কোৱালিফাই কৰিছোঁ। কোৱালিফাই কৰা এডজেক্টিভৰ আগত এ বহিছে। ঠিক তেনেকৈ চুগাৰ চেলছ এট ₹10 a kilogram, এই চেণ্টেন্সটোত নিৰ্দিষ্ট জোখ 10 কিলোগ্ৰাম বুজাবলৈ আমি নিৰ্দিষ্ট জোখ বুজাবলৈ এ ব্যৱহাৰ কৰিছোঁ। নেক্সট চেণ্টেন্স, বাৰ্ডছ অফ এ ফিডাৰ ফ্লক টুগেডাৰ, বাৰ্ডছ অফ এ ফিডাৰ ফ্লক টুগেডাৰ অৰ্থাৎ ছেইম বা একেই অৰ্থ বুজাবলৈ আমি এ ব্যৱহাৰ কৰিছোঁ। নেক্সট চেণ্টেন্স, দ্য গাৰ্ল ৱেণ্ট ক্ৰাইং, ইয়াত ক্ৰাইং শব্দটোৰ আগত এ বহাইছোঁ, ইয়াত প্ৰিপজিশ্যন হিচাপে বহাইছোঁ। নেক্সট চেণ্টেন্স, হোৱাট এ ছেইম বুলি কওঁতে ইয়াত এক্সক্লেমেটৰী ভাৱবোধক অব্যয় হোৱাটৰ দ্বাৰা আৰম্ভ হোৱাৰ বাবে আমি ইয়াত এ বহাইছোঁ ডিটাৰমিনাৰ্ছ হিচাপে। নেক্সট, মাই মাদাৰ ইজ এ টিচাৰ বুলিবলৈ যাওঁতে প্ৰফেশ্যন বা অকুপেশ্যন অৰ্থাৎ ব্যৱসায় বা জীৱিকা বুজাবলৈ আমি ইয়াত এ আখৰটো বহাইছোঁ ডিটাৰমিনাৰ হিচাপে। নেক্সট চেণ্টেন্স, ছ' ক'ল এ উইণ্টাৰ, ছ' ক'ল এ উইণ্টাৰ, ইয়াত কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ছ' শব্দৰ সৈতে
কোনো এডজেক্টিভ থাকিলে so কল এ বা এন বহিব পাৰে গতিকে এ বহাইছোঁ এতিয়া আমি ডেফিনিট আৰ্টিকল দা কেনেদৰে ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ হয় বা ব্যৱহাৰ কেনেদৰে হয় চাওঁ আহা 1 the man came here ইয়াত কোনো বস্তু বিশেষভাৱে দেখুৱাই দিবলৈ দা শব্দটো ব্যৱহাৰ হৈছে সেন্টেন্স 1ত সেন্টেন্স 2 the cow gives us milk ইয়াত কাউ শব্দটোৱে গোটেই জাতিটোক বুজাইছে এটা সিঙ্গুলাৰ নাউনে যেতিয়া গোটেই জাতিটোক বুজাব তেতিয়া আমি দা ব্যৱহাৰ কৰিম 3 সেন্টেন্স নাম্বাৰ 3 I like the poem of kids ইয়াত পূৰ্বতে জানি থোৱা ব্যক্তি বা বস্তুক বুজাবলৈ যেনে কিডছক আমি আগৰ পৰা জানো I like the poem of kids ইয়াত দা ব্যৱহাৰ কৰিছোঁ নেক্সট যদি আমি নদী সাগৰ উপসাগৰ পৰ্বতমালা দ্বীপপুঞ্জ জাহাজ প্ৰসিদ্ধ ঘটনা বিখ্যাত ঠাইৰ আগত আমি দা বহাওঁ সেইবাবে দা ব্ৰহ্মপুত্ৰ ইজ ওৱান অফ দ্য বিগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ঠিক তেনেদৰে দ্য আৰ্থ ইজ এ প্লেনেট বুলি কওঁতে যিবিলাক ছিংগুলাৰ নাউনৰ কেৱল মাত্ৰ এটাহে পৰিচয় থাকে তাৰ আগত দা বহে দ্য আৰ্থ বুলি কওঁতে দ্য আৰ্থ ইজ এ প্লেনেট আৰ্থৰ আগত দা বহিছে নেক্সট যেতিয়া আমি কোনো বিশ্ববিখ্যাত সংস্থাৰ বা এব্ৰিভিয়েশ্যনৰ আগত বহাম তেতিয়া আমি দা বহাম যেনে দা ইউএনঅ দা ইউনেস্কো দা ইউকে এনেধৰণৰ ঠিক তেনেদৰে বিখ্যাত অট্টালিকা প্ৰাসাদ দুৰ্গ দৌল জাতি সম্প্ৰদায় আদিৰ আগতো দা বহে ইয়াত আমি সেন্টেন্স নাম্বাৰ 7ত দা ৰেড ফৰ্ট তোমালোকে দা তাজমহল দা ব্ৰিটিছ মিউজিয়াম দা কমিউনিষ্ট পাৰ্টি এনেধৰণে দা ইউজ হয় নেক্সট সেন্টেন্স হি জইন দ্য ৱাৰ বুলি কওঁতে ব্যৱসায় জীৱিকা আদি বুজোৱা শব্দৰ আগত দা বহে ঠিক তেনেদৰে সেন্টেন্স 9 দা নৰ্থ চাৰি দিশৰ আগত দা বহে যেনে দা নৰ্থ দা সাউথ দা ইষ্ট দা ৱেষ্ট এনেধৰণে নেক্সট 10 দ্য ৰিচ আৰ প্ৰাউড বুলি কওঁতে কেতিয়াবা কোনো এডজেক্টিভ বিশেষ্যৰ দৰে বহি এটা শ্ৰেণীক বুজালে ইয়াত এতিয়া ৰিচ শব্দটোৱে এটা শ্ৰেণীক বুজাইছে গতিকে দা ৰিচ ধনী শ্ৰেণীটোক বুজাইছে বা আমি ক'ব পাৰোঁ দা পুৱাৰ আৰ হেপী নেক্সট সেন্টেন্স দ্য গ'ল অফ দিছ ৰিং বুলি কওঁতে কোনো এডজেক্টিভে কোনো নাউনক বিশেষভাৱে চিনাকি দিলে তেতিয়া আমি দা বহাওঁ ঠিক তেনেদৰে সেন্টেন্স নাম্বাৰ 12ত চোৱা হৰি ইজ দ্য বেষ্ট বুলি কওঁতে ছুপাৰলেটিভ ডিগ্ৰীৰ আগত দা বহে নেক্সট সেন্টেন্স নাম্বাৰ 13 কালিদাস ইজ দ্য শেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি কওঁতে প্ৰপাৰ নাউন যেতিয়া কমন নাউন হিচাপে অৰ্থাৎ ব্যৱহাৰ হয় তেতিয়া তাৰ আগত দি বহে এতিয়া কালিদাস ইজ দ্য শেক্সপিয়াৰ বুলি কওঁতে প্ৰপাৰ নাউন কমন নাউন হিচাপে ব্যৱহাৰ হৈছে নেক্সট আমি যেতিয়া দ্য 15 আগষ্ট দ্য 26 জানুৱাৰী তাৰিখৰ আগতো দা বহে দ্য 15 আগষ্ট আৰু বহুতো নিয়ম আছে দা বহোৱাৰ তথাপিতো এইখিনি হৈছে মেইন পইণ্ট গতিকে তোমালোকে এনেদৰে মনত ৰাখিবা ডেমনষ্ট্ৰেটিভ হৈছে ডিটাৰমিনাৰ আন এটা ভাগ এই ডেমনষ্ট্ৰেটিভবিলাক হৈছে দিছ ডেট দিছ দ'জ দিছ ডেট এই আৰ্টিকুল সদৃশ ডিটাৰমিনাৰ বোলে আৰু ইয়াক প্লুৰেল নাম্বাৰ হৈছে যথাক্ৰমে দিছ আৰু দ'জ দিছ ইজ দ্য বুক দিছ আৰ হিজ বুকছ ডেট ইজ মাই পেঞ্চিল দ'জ আৰ মাই পেঞ্চিলছ এইসমূহ হৈছে ডেমনষ্ট্ৰেটিভ আৰু এই ডেমনষ্ট্ৰেটিভসমূহো আমি ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ কৰোঁ নেক্সট আছে পজেচিভ ডিটাৰমিনাৰ তোমালোকে পাইছিলা মাই মাইন ইয়ৰ্ছ হিজ এইসমূহ ফৰ এক্সাম্পল দিছ ইজ হিজ ডগ হিজ বুলি কওঁতে আমি পজেচিভ ডিটাৰমিনাৰ ব্যৱহাৰ কৰিছোঁ দিছ ইজ হিজ ডগ এইটো তাৰ কুকুৰ দিছ ইজ ইয়ৰ অৰেঞ্জ এইটো তোমাৰ কমলা বুলি কওঁতে ইয়ৰটো এটা পজেচিভ ডিটাৰমিনাৰ আমি ব্যৱহাৰ কৰিছোঁ নেক্সট ডিটাৰমিনাৰ আৰু এটা ভাগ হৈছে কোৱান্টিটেটিভ বুলি কওঁতে মাছ এণ্ড মেনি মাছ আৰু মেনিৰ ব্যৱহাৰ তোমালোকে শিকিব লাগিব মাছ পৰিমাণ বুজায় আৰু মেনিয়ে সংখ্যা বুজায় মাছ ব্যৱহাৰ হয় আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত যিটো আমি হিচাপ কৰিব নোৱাৰোঁ আৰু মেনি ব্যৱহাৰ হয় কাউণ্টেবল নাউন অৰ্থাৎ আমি যিটো আমি হিচাপ কৰিব পাৰোঁ
মাছ চুগাৰ বুলি কওঁতে এতিয়া আনকাউণ্টেবল যিটো আমি হিচাপ কৰিব নোৱাৰোঁ সেই মাছ চুগাৰ কিন্তু মেনি বুলি কওঁতে আমি হিচাপ কৰিব পাৰোঁ গতিকে মেনি বুকছ এনেধৰণৰ ঠিক তেনেদৰে এ লট অফটো আমি হি স্পেণ্ট এ লট অফ মানি এ প্লেণ্টি অফ এন আইডল মেন হেজ প্লেণ্টি অফ টাইম এ গ্ৰেট ডিল ৰাম ডিড এ গ্ৰেট ডিল অফ ৱৰ্ক এইসমূহ হৈছে মাছ আৰু মেনিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা ডিটাৰমিনাৰ মেনি মোৰ মষ্ট মেনি আৰু মাছ দুয়োটাৰে কম্পাৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী যথাক্ৰমে মোৰ মষ্ট হয় মেনি পিপুল মোৰ পিপুল মষ্ট পিপুল এনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট ফিউ এণ্ড লিটল এইসমূহ কোৱান্টিটেটিভ ডিটাৰমিনাৰ ফিউ ৰিলেটিভ লিটল ষ্টেণ্ড সংখ্যা বুজাবলৈ আমি ফিউ ব্যৱহাৰ কৰোঁ আৰু পৰিমাণ বুজাবলৈ লিটল ব্যৱহাৰ কৰোঁ ফিউ আই হেভ ফিউ ফ্ৰেণ্ডছ ফিউ আৰু লিটলক আকৌ ফিউ এ ফিউ ডি ফিউ আৰু লিটলকো এ লিটল ডি লিটল আদি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি আমি যেতিয়া ফিউ ক'ম ফিউ মানে অলমষ্ট নাথিং অৰ্থাৎ প্ৰায় নোহোৱা এ ফিউ মানে ফিউতকৈ অলপ বেছি আৰু ডি ফিউ হৈছে অলপ থকাখিনিৰ আটাইখিনিকে বুজায় ফৰ এক্সাম্পল দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ বুলি কওঁতে যিমান বন্ধু মোৰ সকলোখিনিকে বুজায় ঠিক তেনেকৈ লিটল বুলি কওঁতে এ লিটল ৱাটাৰ ইন দ্য বাকেট বুলি কওঁতে এ লিটল বুলি ক'লে লিটলতকৈ অলপ বেছি ডি লিটল বুলি ক'লে যিমানখিনি পৰিমাণৰ পানী গোটেইখিনিকে বুজায় এ লিটল ৱাটাৰ ইন দ্য বাকেট বুলি কওঁতে অলপ পানী বুজাইছে অৰ্থাৎ আমি ইয়াত মনত ৰাখিবলগীয়া কথা এইটোৱেই যে ফিউ সংখ্যা বুজাবলৈ অৰ্থাৎ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত আৰু লিটল পৰিমাণ বুজাবলৈ অৰ্থাৎ আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় ঠিক তেনেদৰে আমি চাওঁ চাম এণ্ড এনি চাম আৰু এনিৰ ব্যৱহাৰ কাউণ্টেবল আৰু আনকাউণ্টেবল দুয়োবিধ নাউনৰ ক্ষেত্ৰত অনিৰ্দিষ্ট সংখ্যা আৰু পৰিমাণ বুজাবলৈ চাম আৰু এনিৰ ব্যৱহাৰ হয় হি গেভ মি চাম পেঞ্চিলছ হেভ ইউ এনি মানি এই এক্সাম্পল দুটাৰ পৰা আমি গম পাইছোঁ যে এফাৰ্মেটিভ চেণ্টেন্সত অৰ্থাৎ যিবোৰ চেণ্টেন্সত হয় বুজায় সেই চেণ্টেন্সত চাম ব্যৱহাৰ হয় আৰু নিগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত নিগেটিভ মানে য'ত আমি নট লগাই নিগেটিভ কৰোঁ নোহোৱা বুজোৱা চেণ্টেন্স আৰু যিবোৰ ইণ্টাৰগেটিভ চেণ্টেন্স অৰ্থাৎ প্ৰশ্নবোধক চেণ্টেন্স তাত আমি এনি ব্যৱহাৰ কৰোঁ যেনে হেভ ইউ এনি মানি ইয়াত আমি ইণ্টাৰগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ কৰিছোঁ এইটো তোমালোকে মনত ৰাখিবা তোমালোকৰ এক্সামত প্ৰায় এনিৰ ব্যৱহাৰ আহি থাকে নেক্সট কোৱান্টিটেটিভ ডিটাৰমিনাৰ ভিতৰত আৰু দুটা প্ৰকাৰ আছে ইচ এণ্ড এভৰি ইচ অফ দ্য টু প্লেছ এভৰি বয় হেজ টু পেন ইয়াত দুয়োটাই প্ৰতিটো বা প্ৰত্যেকটো আদিক বুজায় ইচ শব্দটোৱে তুমি ইচ শব্দটো বুলি ক'লে তোমালোকে জানিবা যে দুটা বা তাতকৈ বেছি সংখ্যাৰ মাজৰ প্ৰত্যেকটোকে বুজায় মানে ইচ বুলি ক'লে দুটা বা তাতকৈ মাজৰ সংখ্যাৰ প্ৰতিজনক বুজায় কিন্তু এভৰি বুলি ক'লে দুটাতকৈ বেছি হ'বই লাগিব বেছি সংখ্যাৰ মাজৰ প্ৰত্যেককে বুজায় আৰু দুয়োটাকে সদায় ছিংগুলাৰ কাউণ্টেবল নাউন অৰ্থাৎ কাউণ্টেবল নাউনৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব পাৰি এতিয়া আমি ইচ অফ দ্য টু প্লেয়াৰ্ছ বুলি ক'লোঁ আৰু এভৰি বয় হেজ টু পেন গতিকে এনেদৰে ব্যৱহাৰ হয় নেক্সট আহিলে আইডাৰ এণ্ড নাইডাৰ আইডাৰ আৰু নাইডাৰ দুটাৰ ভিতৰত যিকোনো এটা বুজাবলৈ আইডাৰ ব্যৱহাৰ কৰা হয় দ্য বয় মে জইন আইডাৰ পাৰ্টি অৰ্থাৎ যিকোনো এটা দলত ল'ৰাটোৱে যোগদান কৰিব পাৰে ঠিক তেনেদৰে হি শুড জইন নাইডাৰ পাৰ্টি এতিয়া নাইডাৰ শব্দৰ অৰ্থ হ'ল দুটাৰ ভিতৰত এটাও নহয় দুটাৰ ভিতৰত এটা দলতো তেওঁ যোগদান কৰা উচিত নহয় সেই কৈছে হি শুড জইন নাইডাৰ পাৰ্টি নেক্সট আহিল ন' নট নান এইসমূহ কোৱান্টিফায়াৰ কেনেদৰে ইউজ হয় ন' নট নান তোমালোকে শব্দকেইটা দেখিয়ে বুজি পাইছে যে এই আটাইকেইটা নিগেটিভ অৰ্থত ব্যৱহাৰ হয় ন'য়ে এটাও নোহোৱা বা অলপো নোহোৱা অৰ্থ বুজায় তাৰমানে আই হেভ ন' বুক বুলি ক'লে মোৰ হাতত এখনো কিতাপ নাই আই হেভ নট এনি বুক এনেধৰণেও লিখিব পাৰি হাৰ হেল্থ ইজ নান টু গুড এতিয়া
নান বুলি কওঁতে এডভাৰ্বিয়েল নান এডজেক্টিভ বা এডভাৰ্বৰ আগত থকা টুৰ আগত বহাব লাগে সেইকাৰণে হি হাৰ হেল্থ ইজ নান টু গুড টি ডবল অ' টুৰ আগত নান বহিছে অৰ্থাৎ ন' টু গুড নহয় নান টু গুড হ'ব এনাফ এনাফ বুলি ক'লে তোমালোকে যথেষ্ট অৰ্থাৎ পৰ্যাপ্ত অৰ্থত আৰু এই শব্দটো প্লুৰেল নাউন আৰু আনকাউণ্টেবল নাউনৰ আগত বা পাছত এনাফ বহে তোমালোকে মনত ৰাখিবা প্লুৰেল হ'ব লাগিব তাৰমানে এটাতকৈ বেছি হ'ব লাগিব আৰু আনকাউণ্টেবল নাউন অৰ্থাৎ তোমালোকে গণনা যিটো কৰিব নোৱাৰা ফৰ এক্সাম্পল দেৰ এনাফ বুকছ ইন দ্য লাইব্ৰেৰী আকৌ ঠিক তেনেদৰে হি হেজ এনাফ টাইম ইন হেণ্ড এনেদৰে ব্যৱহাৰ হয় নেক্সট লেছ অৰ লিষ্ট আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰতে লেছ আৰু লিষ্ট ব্যৱহাৰ হয় আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত বুলি ক'লে হি আৰ্নছ লেছ মানি বা দেৰ ইজ নট দ্য লিষ্ট ৰেইন অৰ্থাৎ আজি মুঠেই বৰষুণ নাই আৰু হি আৰ্নছ লেছ মানি বুলি কওঁতে তেওঁ কম টকা উপাৰ্জন কৰে ইয়াত আমি মানি এইটো আনকাউণ্টেবল নাউন আৰু লিষ্ট ৰেইন বুলি কওঁতেও আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰতে দুইটা বহিছে নেক্সট আহিল মোৰ মষ্ট মোৰ আৰু মষ্টৰ ব্যৱহাৰ আগতে আকৌ আমি কৈছোঁৱেই মাছ তাৰ ক্ষেত্ৰত হি ৱান্টছ মোৰ পেপাৰ হি ইজ এ মেন উইথ মষ্ট মানি এনেদৰে ব্যৱহাৰ হয় অৰ্থাৎ মেনি আৰু মাছ দুয়োটাৰে কম্পাৰেটিভ বা ছুপাৰলেটিভৰ ক্ষেত্ৰতো মোৰ আৰু মষ্ট ব্যৱহাৰ হয় গতিকে আমি আজি ডিটাৰমিনাৰ ব্যৱহাৰসমূহ শিকিলোঁ তোমালোকৰ লেচনৰ লগত থকা কুৱেশ্যন বহুত লেচনৰ ক্লাছ 6-7ৰ ডিটাৰমিনাৰ্ছৰ কুৱেশ্যন আছিল আমি কুৱেশ্যনসমূহ কৰাইছিলোঁ আৰু লগতে ডিটাৰমিনাৰ্ছৰ এটা ক্লাছ আমি কৰা কথা আছিল সেইবাবে কৈছোঁ আশা কৰোঁ তোমালোকৰ এই লেচনটোৱে এই ভিডিঅ'টোৱে বহুত ইউজফুল হ'ব তোমালোকৰ বুজাত সহায় হ'ব আমি নেক্সট ক্লাছত গ্ৰামাৰৰ অন্য এটা টপিক টেন্সেছৰ লৈ আহিম তোমালোকে গ্ৰামাৰৰ লেচনসমূহ ভালদৰে বুজি ল'বলৈ যত্ন কৰিবা ডিয়াৰ ষ্টুডেণ্টছ I think this video will help you to know determiners more. In my next video, I'll discuss on tenses. Please subscribe my channel to get the videos. Okay, thank you and have a nice day.